বাহনখনৰ সন্মুখভাগ দেখিছে এই বাহনখন AIDF বিধায়ক আমিনুল ইছলামৰ আৰু আমিনুল ইছলামৰ বাহনৰ ওপৰত মৰিগাঁৱত সংঘটিত হ'লে ভয়ংকৰ আক্ৰমণৰ ঘটনা আৰু এই ঘটনা সংঘটিত হৈছে নিশা মৰিগাঁও চহৰত আৰু যি টাউনৰ মছজিদ আছে মৰিগাঁও টাউনৰ যেটো মছজিদ আছে এই মছজিদৰ একেবাৰে কাষতেই এই ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ল বিধায়কজন আহি আছিল গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ আহি থকাৰ সময়তেই তেওঁ নামাজ পঢ়িবৰ বাবে সেই মছজিদটোত ৰখিবৰ কথা আছিল আৰু ইফতাৰ কৰাৰ কথা আছিল কিন্তু সেইখিনি সময়তেই ৰাজপথত এটা ইউটাৰ্ণ লোৱাৰ সময়ত বিধায়কজনৰ বাহনখন ৰখি আছিল আৰু পিছফালৰ পৰা অহা এখন স্কুটিয়ে আহি তেওঁলোকৰ বাহনখন অতিক্ৰম কৰি অন্য এখন বাইকত খুনা মৰে তাৰ ফলত এগৰাকী যুৱতী আহত হয় তাৰ পিছতেই সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ একাংশ লোকে ভুল বুজাবুজিৰ বাবে বিধায়কজনৰ বাহনে সেই স্কুটিখনত আক্ৰমণ কৰা বুলি ভাবি বিধায়কজনৰ বাহনখনক আক্ৰমণৰ লক্ষ্য কৰি ল'লে আৰু এই ভয়ংকৰ মাৰপিটৰ ঘটনাত আহত হৈছে কেইবাজনো লোক ৰক্তাক্ত হৈ পৰিল নিশা মৰিগাঁৱৰ ৰাজপথ কেইবাজনো লোকৰ মূৰ ফাটিছে অতি সংকটজনক অৱস্থাত তিনিজনকৈ লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে এটা সৰু কথাক লৈ এটা ডাঙৰ ঘটনা সংঘটিত হ'ল আৰু পৰৱৰ্তী সময়ত বাহনখন যিখিনি স্থানত ৰখি আছিল স্কুটিখনৰ পৰা এটা অংশ আহি পেলাই বিধায়কজনৰ বাহনত লাগে তাৰ পিছতে একাংশ লোকৰ ভুল বুজাবুজি হয় যে বিধায়কজনৰ বাহনে সেই যুৱতীগৰাকীক খুন্দিয়াইছে বুলি ভাবি বিধায়কজনৰ বাহনত আক্ৰমণৰ লক্ষ্য কৰি লয় কিন্তু সৌভাগ্যক্ৰমে পৰৱৰ্তী সময়ত একাংশ স্থানৰ ৰাইজে সমগ্ৰ ঘটনাটো বুজি পায় আৰু বিধায়কজনৰ বাহনখন আক্ৰমণ নকৰিবৰ বাবে তেওঁলোকে কয় আমাৰ কিছু দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত এখন হৈছে বিধায়কজনৰ বাহনখনৰ ভিতৰত এয়া পৰিস্থিতি আৰু এই আহত লোকসকলক হস্পিটেললৈ নিয়া হৈছে আৰু এখন হৈছে বিধায়কজনৰ বাহনখন AS01D2073 তেখেতৰ বাহনৰ নম্বৰ আৰু এনেদৰে পৰৱৰ্তী সময়ত একাংশ আসলতে স্থানৰ ৰাইজ গোট খাইছিল আৰু ইয়াত লিখা আছে বিধানসভা তেখেতৰ যেহেতু বাহন আছিল এয়া সন্মুখভাগ বাহনখনৰ আৰু বাহনখনৰ বিস্তৰ ক্ষতি সাধন হৈছে কিন্তু সৌভাগ্যক্ৰমে এই বিধায়কজনৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই আৰু পৰৱৰ্তী সময়ত একাংশ স্থানৰ ৰাইজ ওলাই আহি পেলাই একাংশ যি গোট খাইছিল আক্ৰমণ কৰিবলৈ লোক তেওঁলোকক বুজাই যে নহয় এই ঘটনাত বিধায়কজনৰ বাহনখন জড়িত নাছিল যাৰ তাৰ পিছতে কিন্তু পৰিস্থিতি বহু সময় ধৰি সেই অঞ্চলৰ উত্তেজনা হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাত পৰৱৰ্তী সময়ত যিসকল লোক আহে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু এটা ভয়ংকৰ ঘটনা ৰাজপথত বিধায়কৰ বাহনৰ ওপৰত আক্ৰমণ একাংশ লোকৰ আৰু ইতিমধ্যে বিধায়কজনে মন্তব্য কৰিছে আৰু বিধায়কজনে আহত লোকসকলক ততাতয়াকৈ তাৰ পৰা হস্পিটেললৈ নিয়াৰ বাবে তেওঁ ব্যৱস্থা কৰি দিয়ে আৰু মই কৈছো ইতিমধ্যে কেইবাজনৰো এই ঘটনাত আহত হৈছে মাৰপিট হৈছে এটা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হ'ল আৰু মাৰপিটৰ পিছত কেইবাজনৰ কিন্তু মূৰ ফাটিছে অতি সংকটজনক অৱস্থাত তেওঁলোকক হাস্পতাললৈ লৈ যোৱা হয় আৰু পৰৱৰ্তী সময়ত বুজাবুজি মাজলৈ আহে যথেষ্ট এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল বিধায়কজনৰ ওপৰত আক্ৰমণ হোৱাৰ এটা আশংকা আছিল চিন্তা কৰা হৈছিল হয়তো ইয়াত কোনোবা দুষ্ট চক্ৰও জড়িত থাকিব পাৰে এই ঘটনাত আৰক্ষীয়ে তদন্ত কৰিব আৰু তদন্ত ইতিমধ্যে চলাই আছে যে যিগৰাকী যুৱতী আহত হৈছিল সেই যুৱতীগৰাকীক ততাতয়াকৈ হস্পিটেললৈ নিয়া হ'ল আৰু তাৰ পিছত আহত লোকসকলক এই মৰিগাঁৱৰ যি স্থানীয় চিকিৎসালয় আছে তাত চিকিৎসা আগবঢ়াই থকা হৈছে বিধায়কজনৰ মন্তব্য আহিছে কিন্তু তেওঁ তাত মছজিদত নামাজ পঢ়িবৰ বাবে আহিছিল আৰু নামাজৰ পিছত তেওঁ ইফতাৰ কৰাৰ কথা আছিল যাৰ পিছত তাৰ পূৰ্বেই কিন্তু এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল বিধায়কজনৰ মন্তব্য আমাৰ ওচৰত আহি পৰিছে আমি আপোনালোকক শুনা বিচাৰিছোঁ আজি এটা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল মৰিগাঁৱত মই যেতিয়া গৈ আছিলোঁ গুৱাহাটী আৰু ইয়াতে মছজিদত নামাজ পঢ়িম ইফতাৰ ল'ম বুলি মৰিগাঁও টাউন মছজিদৰ ওচৰত যেতিয়া মোৰ গাড়ীখন ইউ টাৰ্ণ ল'বলৈ তাত ইণ্ডিকেটৰ লাইট দি পেলাই তাত ৰখাইছিল মানে ফ্ৰী হ'লে ইউ টাৰ্ণ ল'ব তেতিয়া মোৰ গাড়ীখন আৰু ডিভাইডাৰৰ মাজেদি অলপ ফাঁক আছিলে পিছফালৰ পৰা এখন তীব্ৰ বেগত এখন বাইক পাৰ হৈ যাব খুজিছিল মোৰ গাড়ীখন আৰু ডিভাইডাৰৰ মাজেদি কিন্তু সেই মুহূৰ্ততেই ৰাস্তাৰ অপজিট ফালৰ পৰা এখন স্কুটি ইফালে ক্ৰছ কৰি আছিল ৰাস্তাত ইউ টাৰ্ণ ল'ব খুজিছিল এই গাড়ীখন স্পীডত যাওঁতে আগত যেতিয়া স্কুটিখন পৰি গ'ল এই গাড়ীখন কণ্ট্ৰল কৰিব নোৱাৰিলে এই স্কুটিখনত মাৰি দিলে খুব জোৰেৰে স্কুটিখন ভাঙি হেৰি হৈ গ'ল স্কুটিৰ পৰা কিবা এটা পাঁচ টুকুৰা মানে চিটিকি আহি মোৰ গাড়ীটো লাগিলে আৰু তাৰ লগতে ৰখি আছিল ছোৱালী এজনী ৰাস্তা ক্ৰছ কৰিবলৈ এতিয়া এই গাড়ীখন পিছফালৰ পৰা স্কুটিত খুব জোৰে মাৰি দিলে স্কুটিখন ভাঙি গ'ল আৰু স্কুটিখন গৈ ছোৱালীৰ ওপৰত পৰি গ'ল ছোৱালীও পৰি গ'ল সেইকাৰণে এক ছেকেণ্ডৰ ভিতৰত মানুহ ৩-৪জন মানে একদম আহত হৈ গ'ল এইটো অতি দুৰ্ভাগ্যজনক কথা আছিল আমি এই লোককেইজনৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে এই তেওঁলোকৰ সকলোৱে যাতে সুকলমে
সুস্বাস্থ্য ভালকৈ যাতে হস্পিটেলৰ পৰা ওলাই তাৰপিছত এনেই কিছুমান মানুহ হয়তো আৱেগিকভাৱে যিবিলাক মানুহে দেখা নাই ঘটনাটো হয়তো ভাবিব পাৰে যে এখন গাড়ীৰ লগতেই এক্সিডেণ্ট হৈছিল কিবা এনেই 2 এজনে আহি পেলাই গাড়ীত হেৰি কৰিব লৈছিল পিছত বহুতে প্ৰত্যক্ষদৰ্শীয়ে কৈছে নাই গাড়ীখন একো দুখ নাই এইটো এই গাড়ীখন ইয়াত ৰখাই দিছিলে পিছফালৰ পৰা আহি এই স্কুটিখনত মাৰি দিছে এখন মটৰচাইকেলে পিছত মানুহে গম পাই ৰৈ পোৱা নাই প্ৰথমে কিছুমান ভুল বুজিছিল আপোনাৰ গাড়ীখনৰ ক্ষয়ক্ষতি হৈছে নেকি অকণমান কিবা গ্লাছ এটা ভাঙিছে এইটো মানে যিসকলে বুজি পোৱা নাছিল তেওঁলোকে হেৰি কৰিছিল পিছত প্ৰত্যক্ষদৰ্শীয়ে কৈছে নাই গাড়ীখনৰ একো দুখ নাই এইটো বেলেগ গাড়ী বিধায়কজনৰ মন্তব্য শুনিলে এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি মৰিগাঁৱত নিশা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু তাত উপস্থিত আছিল বিধায়ক আমিনুল ইছলাম এআইডিএফৰ বিধায়ক তেওঁৰ বাহনতো একাংশই আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰাৰ পিছত পৰিস্থিতি এয়া কিন্তু সৌভাগ্যক্ৰমে বিধায়কজনৰ কোনো ক্ষয়ক্ষতি হোৱা নাই তেওঁৰ লগত থকা লোকসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই কিন্তু এই ঘটনাই পুনৰবাৰ এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ কিছুদিন পূৰ্বে আমি দেখিছিলোঁ যে ৰকিবুল হুছেইনৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ হৈছিল আৰু যেটো পিছত পৰ্যায়ত ৰাজনৈতিকভাৱে তেখেতৰ আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ আনিছিল এই ঘটনাটো প্ৰথম পৰ্যায়ত ৰাজনৈতিকভাৱে তেখেতক কোনোবা শত্ৰুৱে আক্ৰমণ কৰিছে বুলি সন্দেহ কৰা হৈছিল কিন্তু পিছৰ পৰ্যায়ত সমগ্ৰ ঘটনা পোহৰলৈ আহিল যে এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ভুল বুজাবুজি হৈছিল আৰু এই ভুল বুজাবুজিৰ পৰিণতিত এই ভয়ংকৰ পৰিস্থিতি ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মৰিগাঁও চহৰৰ একেবাৰে মাজমজিয়াত ঘটনা সংঘটিত হ'ল যেটো মৰিগাঁও টাউন মছজিদ আছে সেই টাউন মছজিদৰ সমীপত একাংশ লোকে এই পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰু বিধায়কজনৰ বাহনখনত তেওঁলোকে একো কোনো ধৰণৰ ভুল নথকাকৈ বিধায়কজনৰ বাহনখনত আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যে মৰিগাঁও চহৰৰ পৰিস্থিতি কেনেকুৱা যে একাংশ লোকে কেনেকুৱা পৰ্যায়লৈ নামিব পাৰে এজন বিধায়ক তেওঁৰ লগত দেহৰক্ষী আছিল আৰক্ষী আছিল তাৰ পিছতো তেওঁৰ বাহনখন এনেদৰে ভাঙি পেলোৱা হ'ল সন্মুখভাগ সম্পূৰ্ণভাৱে ভাঙি পেলোৱা হৈছে আৰু একাংশ লোক হঠাৎ গোট খাইছিল তাত সেইটো এটা প্ৰশ্ন থাকিব যে সেই লোকসকল ক'ৰ পৰা আহিল হঠাৎ একাংশ লোক গোট খাইছিল আৰু পৰিস্থিতি তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰিছিল যে দুৰ্ঘটনাটো তেখেতৰ গাড়ীৰ পৰা হৈছে বুলি একাংশই উচতাই দিছিল আৰু ভুল বুজাবুজি হৈছিল বুলি বিধায়কজনে কৈছে কিন্তু সৌভাগ্যক্ৰমে এই ঘটনাত কোনো ধৰণৰ বিধায়কজনৰ কোনো ক্ষয়ক্ষতি নহ'ল কিন্তু পৰিস্থিতি অতি ভয়ংকৰ আছিল কাৰণ বাহনখন দেখিয়ে অনুমান কৰিব পাৰি যে বাহনখনত পঢ়াৰ কৰা হৈছিল আৰু বাহনত থকা লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল কিন্তু দেহৰক্ষী থকাৰ বাবে সৌভাগ্যক্ৰমে আমিনুল ইছলাম ৰক্ষা পৰিল আৰু এটা যি দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰিগাঁও আৰক্ষী উপস্থিত হ'ল তাত আৰু উপস্থিত হৈ বিধায়কজনক উদ্ধাৰ কৰাৰ লগতে আহত লোকসকলক ততাতৈয়াকৈ মঙ্গলদৈ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহত কিজনৰ অৱস্থাও অতি সংকটজনক তেওঁলোকে হাতে হাতে লাঠি ৰড আদি লৈ পেলাই পঢ়াৰ কৰিছিল গতিকে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশা আছিল আৰু আইন শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন থাকিব যে এখন চহৰৰ মাজমজিয়াত এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা কেনেদৰে সংঘটিত হ'ব পাৰে আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতে আইন শৃংখলা পৰিস্থিতিক লৈ পেলাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে বৰ্তমান অসমৰ আইন শৃংখলা পৰিস্থিতি অধিক অতি উন্নত বুলি কৈছিল কোনো ইয়াত শংকা কৰিবলগীয়া নাই বুলি কৈছিল কিন্তু তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তে মাৰপিট চুৰি ডকাইতি আক্ৰমণৰ ঘটনা কিন্তু সংঘটিত হৈ আহিছে যেটো কৰবাত নহয় কৰবাত অসম আৰক্ষীৰ কাৰণে এটা চ্যালেঞ্জ হৈ পৰিছে এই ঘটনাত যিসকল লোক জড়িত আছিল বা যোনে আক্ৰমণ কৰিলে কি কাৰণত আক্ৰমণ কৰিল তাৰ তদন্ত হ'ব আৰক্ষীয়ে তদন্ত কৰিব গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় খবৰৰ পৰা আৰম্ভ কৰি আঞ্চলিক খবৰলৈকে আমি আপোনালোকৰ বাবে লৈ আহোঁ এই মুহূৰ্তত যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাব বিচাৰিছোঁ মৰিগাঁৱত নিশা এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল এআইডিএফ বিধায়ক আমিনুল ইছলামৰ বাহনৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিল এই আক্ৰমণ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হ'ল ভুল বুজাবুজিক কেন্দ্ৰ কৰি পেলাই সংঘটিত হৈছিল বিধায়কজনৰ বাহনখনে কোনো ধৰণৰ মানুহক খুন্দিওৱা নাছিল কিন্তু তাৰ পাছতো ভুল বুজাবুজিৰ বাবে তেখেতৰ বাহনখনত আক্ৰমণ কৰি আৰু বাহনৰ অৱস্থা এয়া তাৰ পিছত পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠে কেইবাজন লোক আহত হয় কিন্তু সৌভাগ্যক্ৰমে বিধায়কজনৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই আৰু পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি খাম কাটে আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ধন্যবাদ